प्रत्येक दिने तो बेलेगर भिडिओ चोৱা ना আজি মোৰ এটা ভিডিও চাই যোৱা ঠিক আছে এই ভিডিওটো আমি কি আলোচনা কৰিম চা তোমালোকৰ যেটো সায়েন্সৰ চেপ্টাৰ যেটো 4 আছে না কার্বন এন্ড ইটস কম্পাউন্ডস মানে তোমাৰ কার্বন আৰু তাৰ যৌগ গোট সেইটো চেপ্টাৰৰ পৰা মই আজি দুটা টপিক তোমালোকৰ লগত আলোচনা কৰিম যদি ভিডিওটো ভাল না লাগে না মাজতে স্কিপ কৰি দিবা ঠিক আছে স্টার্টিং হতে তুমি সোৱাচন কেনেকুৱা লাগে তোমাৰ ধৰিলা তোমাৰ এই চেপ্টাৰটো তোমাৰ একো না জানা ঠিক আছে তুমি এইটো ভিডিওটো সোৱা বুজি পাবা আৰু তোমাৰ এনেকুৱা দুটা মই টপিক লৈছো যি দুটা টপিকৰ পৰা আজিলৈকে এনেকুৱা কোনো एग्जाम হোৱা নাই যে এই টপিকৰ পৰা প্ৰশ্ন আহা নাই মানে প্ৰশ্নটো 100% আহিছে তো একেবারে গ্যারান্টি নহয় কিন্তু 99% সিউরিটি আছে তোমালোকৰ 25 ৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব ইয়াৰ ওপৰত প্ৰশ্ন আহিব ঠিক আছে তো প্ৰথমতে চাও আমি কাৰ্যকৰী মূলকটো কি হয় কাৰ্যকৰী মূলক এই কাৰ্যকৰী মূলকটো একচুয়ালি তোমাৰ কি হয় যেটো হাইড্ৰকাৰ্বন থাকে হাইড্ৰকাৰ্বন মানে কি একেবাৰে সিম্পল হয় যে হাইড্ৰকাৰ্বন মানে কি হেতু বুজি নাপাও তো আমি এইবোৰ কেনেকৈ বুজি পাম হাইড্ৰকাৰ্বন মানে কি চোৱা হাইড্ৰ মানে হাইড্ৰোজেন হাইড্ৰ মানে হাইড্ৰোজেন আৰু কার্বন মানে তো কার্বনে হয় মানে যেটো যৌগত কেৱল হাইড্ৰোজেন থাকিব আৰু কার্বন থাকিব তাকে হাইড্ৰকাৰ্বন বুলি কয় एग्जाम्पल হিচাপে চোৱা এটো CH4 টো কি হয় CH4 এটো মিথেন হয় এটো এটা হাইড্ৰকাৰ্বন যৌগ হয় এটো কার্বন আছে আৰু হাইড্ৰোজেন আছে বেলেগ কিবা আছে নেকি নাই বেলেগ একো নাই এটো হৈছে তোমাৰ হাইড্ৰকাৰ্বন কি কার্বন হাইড্ৰকাৰ্বন যৌগ কাৰণ এতে তোমাৰ হাইড্ৰোজেন আছে আৰু কি আছে কার্বন আছে এতিয়া তোমাৰ চোৱা এই যেটো কাৰ্যকৰী মূলক আছে কাৰ্যকৰী মূলকটো একচুয়ালি হয় কি চোৱা এই কাৰ্যকৰী মূলকটো যিবোৰ আমাৰ হাইড্ৰকাৰ্বন আছে যিবোৰ কি আছে হাইড্ৰকাৰ্বন আছে সেই হাইড্ৰকাৰ্বনত সংযোজিত হোৱা লগ লগা বন্ধুত্ব কৰা এনেকুৱা কিছুমান তোমাৰ গুট হয় বা থুপ হয় যিবোৰে টোটাল হাইড্ৰকাৰ্বনটোৰ ক্যাৰেক্টাৰিস্টিক চেঞ্জ কৰে যেনেকুৱা তোমালোকৰ লগৰ সকল যদি তোমাৰ নতুন এটা ফ্ৰেন্ড পায় না তোমালোকৰ হিয়তৰ ৰং বদলাই না গিৰগিটৰ নিচিনা তো ঠিক তেনেদৰে ইয়াৰ ৰং বদলাই কেনেকে তোমালোকে চোৱা এফালে চোৱা ধৰা আমাৰ CH3 এটো হৈছে মিথাইল মূলক কি মূলক মিথাইল ইয়াতে তোমাৰ কি আছে C আছে কার্বন আছে কার্বন মানে হৈছে এক এটা এটা কার্বন আছে কাৰণে মিথ আহিছে সেই কাৰণে এটো তোমাৰ মিথাইল বুলি কয় মিথাইল মূলক বুলি কয় ইয়াৰ লগত CH3 CH কি আছে 3 আছে ইয়াতে তুমি কি লগাই দিয়া OH কি লগাই দিলা OH লগাই দিলা ইয়াতে তোমাৰ এটো কি হৈ গল মিথানল এটোৰ নাম কি মিথানল এটোৰ নাম হৈছে মিথানল মিথ যোগ নল মিথানল এটা এই যেটো আমি OH এটা আমি যোগ কৰিলো না এটো হৈছে তোমাৰ কাৰ্যকৰী মূলক প্ৰথমতে আছিল কি তোমাৰ মিথাইল আছিল তাৰ পিছত OH যোগ কৰাৰ লগে লগে তোমাৰ কি হৈ গল মিথানল হৈ গল আৰু এই যেটো তোমাৰ মিথানল আছে এটো এটা তোমাৰ এলকোহল যৌগ হয় কি যৌগ এলকোহল যৌগ প্ৰথমতে এটো আছিল গেছ তাৰ পিছত হৈ গল এটো জুলিয়া মিথাইল যেটো আছে এটো তোমাৰ গেছৰ কম্পাউন্ড আছিল এটো এলকোহল লগ হোৱাৰ লগে লগে এটো কি হৈ গল এটো তোমাৰ এটা জুলিয়া পদাৰ্থলৈ পৰিৱৰ্তন হল যেটোৰ ধৰ্ম এ যেটো তোমাৰ মিথাইল আছিল মিথাইলটো সম্পূৰ্ণৰূপে কি হয় বেলেগ হয় সেই কাৰণে তোমাৰ এটো কি বুলি কয় কাৰ্যকৰী মূলক বুলি কোৱা হয় কাৰ্যকৰী মূলক মানে ফাংশনাল গ্ৰুপ যেটোৱে তোমাৰ সেই যৌগটোৰ মানে হাইড্ৰকাৰ্বন যৌগটোৰ 100% ক্যাৰেক্টাৰিস্টিক কি কৰিব চেঞ্জ কৰিব 100% গুটেখিনি ক্যাৰেক্টাৰ কি কৰি দিয়ে চেঞ্জ কৰি দিয়ে তাক আমি কি বুলি কও কাৰ্যকৰী মূলক বুলি কয় তেছো কাৰ্যকৰী মূলক প্ৰথমতে কাৰ্যকৰী মূলক কেইটা আছে এটো চোৱা প্ৰথমতে আছে তোমাৰ ক্লোৰো বা ব্ৰোমো ক্লোৰো বা কি ব্ৰোমো ক্লোৰো বা ব্ৰোমো এটা তোমাৰ ক্লোৰো মানে হৈছে ক্লোৰিন ব্ৰোমো মানে হৈছে ব্ৰোমিন ঠিক আছে কোন এটা হাইড্ৰকাৰ্বনত যদি ক্লোৰিন বা ব্ৰোমিন যোগ হয় তেতিয়া হলে সেই যৌগটোৰ নামকৰণ কৰোতে আমি সদায় ক্লোৰো বা ব্ৰোমো শব্দ ইউজ কৰিম एग्जांपल হিচাপে চোৱা যেটো তোমাৰ ক্লোৰো প্ৰপিন আছে এটো ক্লোৰো প্ৰপিন এটো তুমি লিখিব পাৰা ক্লোৰো প্ৰপেন এটা সব প্ৰপেন তোমালোকে এটা কথা মনত ৰাখাচোন এটো চোৱা মিথ তাৰ পিছত আছে ইথ তাৰ পিছত আছে প্ৰপ তাৰ পিছত আছে কি বিউট তাৰ পিছত আছে কি পেন্ট কি আছে পেন্ট এটো লং পেন্টৰ নহয় হাফ পেন্টৰ নহয় ঠিক আছে পেন্ট হয় পেন্ট তাৰ পিছত আছে কি তোমাৰ হেক্স কি আছে হেক্স তাৰ পিছত আছে কি হেপ্ট ঠিক আছে তাৰ পিছত আছে কি অক্ট তাৰ পিছত আছে নন আৰু তাৰ পিছত আছে ডেকা তাৰ পিছত কি আছে ডেকা এই বাসাদন হতক মনত ৰাখাচোন সিম্পল হ'ব বহুত ইজি হয় সব মিথ মানে 1 মিথ মানে কি 1 ইথ মানে 2 প্রপ মানে 3 বিউট মানে 4 পেন্ট মানে 5 হেক্স মানে 6 হেপ্ট মানে 7 অক মানে 8 নন মানে 9 আৰু তোমাৰ ডেকা মানে কিমান 10 হয় এটা সব ক্লোৰোপ্রোপেন আহিছে না এটা প্রপেন আহিছে প্রপেন প্র আহিছে প্র 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 প্রপলে কি হ'ব 3 হ'ব 3
তো ইয়াতে তোমাৰ কাৰ্বন কেইটা আহিব তিনিটা কাৰ্বন আহিব কেইটা কাৰ্বন তিনিটা তো তিনিটা কাৰ্বন লিখা 1 2 3 তিনিটা কাৰ্বন আহিল তাৰ লগত আহিব কি ক্লোৰিন কি আছে ইয়াতে ক্লোৰিন আছে এটো সব ক্লোৰিন আছে ক্লোৰো মানে কি ক্লোৰিন আমি ইউজ কৰিম ইয়াতে এতিয়া ব্যালেন্সি কমপ্লিট কৰিলা এটা তোমাৰ কি বহিব হাইড্ৰোজেন যেটো হাইড্ৰোকাৰ্বন হয় ইয়াতে হাইড্ৰোজেন এটা হাইড্ৰোজেন আৰু ইফালে আছে ক্লোৰিন এইটোৰ নাম হৈছে তোমাৰ ক্লোৰোপ্ৰপেন কি প্ৰপেন ক্লোৰোপ্ৰপেন বৰাবৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনোৱাচোন তোমালোকে যেটো টপিকৰ ওপৰত ভিডিও বনাবলৈ কবা হেতু টপিকৰ ওপৰত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম এখিনি বুজি পাইছা তো এটো হৈছে ক্লোৰো বা ব্ৰোমো এতে তুমি যদি ইয়াতে ক্লোৰিনৰ ঠাইত তুমি কি দি দিয়া ব্ৰোমিন দি দিয়া তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰিলে বহুত ইম্পৰ্টেন্ট হয় এখিনি নাজানিলে তোমালোকে যৌগৰ নাম কিতেও ক'ব নোৱাৰিবা বহুত ইম্পৰ্টেন্ট হয় লাগিবই ঠিক আছে এটা আমি কি দিলো ব্ৰোমিন দি দিলো কাৰ হলনি আমি এটো দি দিলো কাৰ হলনি ক্লোৰিনৰ হলনি ঠিক আছে এটোৰ নাম হ'ব কি জানা ব্ৰোমোপ্ৰপেন যেটো ব্ৰোমিন আছে ব্ৰোমিনৰ কাৰণে এটো কি আহিব ব্ৰোমোপ্ৰপেন আহিব ঠিক আছে বুজি পালা ইয়াৰ পিছত আছে তোমাৰ এলকহল কি আছে এলকহল এটো সবা এলকহল যদি এলকহল কাৰ্যকৰীমূলক আহে সবা প্ৰথমতে সব সিম্বলটো চাম এলকহলৰ কাৰ্যকৰীমূলক হৈছে OH কি OH এতিয়া এই এলকহল যৌগ মানে তোমাৰ যদি এলকহল যৌগ হয় লাষ্টত কি থাকিব OH থাকিব কি থাকিব OH গ্ৰুপ থাকিব আৰু যদি OH গ্ৰুপ যদি থাকে সেই মৌলটোৰ নামকৰণৰ ক্ষেত্ৰত একেবাৰে লাষ্টত কি যোগ হ'ব জানানে অল কি যোগ হ'ব অল যোগ হ'ব অল তুমি নাম চাই ক'ব পাৰিবা হেতু কি হয় নাম চাই ক'ব পাৰিবা যে এটো এলকহল হ'ব নি এলডিহাইড হ'ব নি কিটন হ'ব নি কি হ'ব নি কাৰ্বক্সিলিক গ্ৰুপ হ'ব ঠিক আছে তো एग्जांपल ল যেনেকা ধৰা প্ৰপানল কি ললো আমি প্ৰপানল এটো লাষ্টত অল আহিছে না নল অল আহিছে তাৰ মানে ইয়াতে তোমাৰ কি হেতু এলকহল যৌগ হয় কি যৌগ এলকহল যৌগ এটো প্ৰপ আহিছে মানে এতে সোয়া যেটো প্ৰপানল আছে প্ৰপানলত তোমাৰ কাৰ্বন থাকিব তিনিটা হাইড্ৰোজেন থাকিব সাতটা আৰু তোমাৰ ইয়াতে কি থাকিব OH গ্ৰুপ থাকিব তো এটো হৈ গল তোমাৰ কি এটো হল তোমাৰ প্ৰপানল কাৰ্বন তিনিটা হাইড্ৰোজেন থাকিব সাতটা আৰু OH গ্ৰুপ অৰ্থাৎ এলকহল গ্ৰুপ ঠিক আছে আৰু এটো কি হ'ব H এটো তোমাৰ কি হয় প্ৰপানল হয় এটো কি হয় প্ৰপানল ঠিক আছে ইয়াৰ পিছত চোৱা তোমাৰ 2 নম্বৰত আমি কি কম এলডিহাইড কি চাম আমি এলডিহাইড কি হয় এলডিহাইডৰ যেটো কাৰ্যকৰীমূলক আছে এটোৰ সংকেত কি হ'ব হেতৰ সংকেত হ'ব এনেদৰে এটো এলডিহাইড হয় এটো হ'ব তোমাৰ এটো তোমাৰ কি আছে হাইড্ৰোজেন আছে ইয়াতে হাইড্ৰোজেন আৰু ইফালে ডাবল বন্ড কি আছে O আছে এটো এলডিহাইড ঠিক আছে আৰু এলডিহাইড যদি যৌগ হয় এটো কিন্তু এনেকৈ লিখে দেই এটো CHO এনেকৈ লিখে CHO বা এটো HC ডাবল বন্ড O এটো লিখে তো তোমাৰ CHO হলে তোমাৰ কি হ'ব এটো এলডিহাইড হ'ব আৰু যদি এলডিহাইড হয় যেটো যৌগ থাকিব সেই যৌগটো তোমাৰ লাষ্টত কি যোগ হ'ব জানানে এল শব্দটো যোগ হ'ব এল ইয়াতে তোমাৰ এলকহলত আছিল অল ইয়াতে আছে কি এল যেনেকুৱা এটো তুমি সব বিউটানেল যেনেকুৱা কি বিউটানেল এটো সব বিউটানেল মানে কি তোমাৰ তো লাষ্টত কি আহিছে এল আহিছে নে নাই নট এ কাৰে নেল ল এল আহিছে মানে এতে একার নেল আহিছে তো এটো হ'ব তোমাৰ কি যৌগ এলডিহাইড যৌগ কি যৌগ এলডিহাইড 3 নম্বৰত আছে কিটন 3 নম্বৰত কি আছে কিটন আছে এই কিটনৰ যেটো তোমাৰ কাৰ্যকৰীমূলক হেতু সংকেত হৈছে এনেকুৱা এটো কিটন এটো তুমি এটা ওটো তুমি কাণত ধৰি পোৱাটো ঠাইতে দিব পাৰা কোনো নাই তুমি কৈছা ছাৰ আপুনি তলা দিছে মই ওপৰত দিম দি দিয়া কোনো নাই কথা নাই কিটন এটো হৈছে কিটন এটো তুমি নাম শুনিয়ে গম পাইছা যে এটো লাষ্টত কি যোগ হ'ব এটো কি যোগ হ'ব অন কি হ'ব অন হ'ব অন কিটন লাষ্টত আহিব অন লাষ্টত কি আহিব অন আহিব যেনেকুৱা এটো চা যেনেকুৱা তোমাৰ এটো তুমি লিখিব পাৰা কি লিখিবা জিউনা দিয়া এটো পেন্টানন কি লিখিলো আমি পেন্টানন এটো চা পেন্টানন হেক্সানন লিখিব পাৰা হেক্সানন
নন এইটো চা লাষ্টত কি আহিছে অন আহিছে অন 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 আহিছে তো অন থাকিলে কিটন অন থাকিলে কিটন এল থাকিলে এইটো তোমাৰ এলডিহাইড আৰু যদি অল থাকে এলকহল অল থাকিলে এলকহল হ'ব বুজি পাইছানে আৰু এটা আছে সেইটো আমাৰ কি কাৰ্বক্সিলিক গ্ৰুপ হয় কি গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ আৰু তোমাৰ এইটো 4 নম্বৰ কাৰ্বক্সিলিক গ্ৰুপ হয় কাৰ্বক্সিলিক গ্ৰুপ কাৰ্বক্সিলিক আৰু কাৰ্বক্সিলিক গ্ৰুপৰ যেটো তোমাৰ সংকেত হেতু তোমাৰ কি আছে সি এটো ডাবল বন্ড তোমাৰ এতে কি আছে এটো ও এইচ আছে কিন্তু তাৰ আগত আৰু এটা কি আছে ও আছে এটো তোমাৰ কি হয় কাৰ্বক্সিলিক গ্ৰুপ হয় আৰু তোমাৰ এই কাৰ্বক্সিলিক যেটো গ্ৰুপ আছে হেতু আমি কেনেকৈ লিখিব পাৰো COOH COO কি H সেম টু সেমে হয় ঠিক আছে এই যেটো COO যেটো H আছে এটো তোমাৰ এনেকৈ লিখে বা তোমাৰ এটো এনেকৈও লিখা হয় ঠিক আছে এতিয়া এই যেটো কাৰ্বক্সিলিক যেটো তোমাৰ গ্ৰুপ আছে এই গ্ৰুপৰ যিবোৰ যৌগ আছে সেই যৌগবোৰৰ শেষত তোমাৰ কি যোগ হয় জানা ওইক শব্দ ইউজ হয় কি শব্দ ওইক শব্দ ওইক শব্দ ইউজ হয় যেনে মিথানয়িক যেনে কি মিথানয়িক এসিড এটা সব লাষ্টত কি আহিছে ওইক আহিছে ওইক শব্দ আহিছে সেইকাৰণে এটো তোমাৰ কি হ'ব কাৰ্বক্সিলিক গ্ৰুপ হ'ব কি গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ বুজি পাইছানে আকৌ এবাৰ মই ৰিভিজন কৰাই দিছো চোৱা যদি ক্লোৰিন আৰু ব্ৰোমিন আহে তেতিয়ালে হ'ব ক্লোৰো ব্ৰোমো যদি তোমাৰ এলকহল আহে তেতিয়ালে লাষ্টত তোমাৰ কি থাকিব OH থাকিব আৰু তোমাৰ হেতু লাষ্টত অল শব্দ ইউজ হ'ব যেনে প্ৰপানল বিউটানল পেন্টানল হেক্সানল ইত্যাদি ইত্যাদি আৰু যদি তোমাৰ এলডিহাইড আহে তেতিয়ালে তোমাৰ লাষ্টত তোমাৰ কি এটো সংকেত আহিব CHO থাকিব CHO এটো হৈছে তোমাৰ এলডিহাইড যদি এলডিহাইড হয় তেতিয়া লাষ্টত তোমাৰ এল শব্দ ইউজ হ'ব যেনেকা বিউটানিল নেল বিউটানিল প্ৰপানিল হেক্সানিল তোমাৰ ননানিল ডেকানিল এনেকুৱা নেল আহিব লাষ্টত এল আহিব ঠিক আছে আৰু আছে তোমাৰ কিটোন যদি হয় কি হ'ব তোমাৰ কিটোনৰ তোমাৰ কি আছিল এটো কিটোন হয় এই কিটোন যেটো কাৰ্যকৰীমূলক আছে এই কাৰ্যকৰীমূলক থাকিলে লাষ্টত অন আহিব অন যেনেকুৱা তোমাৰ মিথানন প্ৰপানন বিউটানন হয়নে তোমাৰ এটা আহিব প্ৰপানন বিউটানন পেন্টানন এনেকুৱা ধৰণৰ যৌগ আহিব আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় লাষ্টত ওইক শব্দ আহিব কি শব্দ ওইক শব্দটো আহিব তোমালোকে এই কথাখিনি বুজি লোৱা যেটো আমাৰ সমগণীয় শ্ৰেণী আছে হেতু বুজাত একমান চুটকিবে বুজিব পাৰা তুমি ঠিক আছে সোৱা তোমালোকে এটা যদি বুজি পাইছা তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকক মই বুজাবলৈ যত্ন কৰিম এতে তোমাৰ মিথানয়িক এসিড আছে মিথানয়িক এসিড হলে তোমাৰ লাষ্টত ওই শব্দ আহিব আৰু ওইটো হৈছে তোমাৰ COOH আৰু এটো তোমাৰ কি হয় কাৰ্বক্সিলিক গ্ৰুপ হয় কি গ্ৰুপ কাৰ্বক্সিলিক গ্ৰুপ হয় বুজি পালানে এতিয়া আহিছো আমাৰ এইখিনি হৈ গল আমাৰ কাৰ্যকৰীমূলক এই কাৰ্যকৰীমূলক আইডেন্টিফিকেশনৰ এটা কোৱেশ্চন আহিবই পাৰে আৰু তোমালোকৰ এইখিনি যদি ডাইৰেক্টলি কাৰ্যকৰীমূলক আইডেন্টিফিকেশন নাহে তেতিয়ালে ইয়াৰে তোমাৰ এপ্লিকেশন আহিব এপ্লিকেশন মানে এটো কেনেকৈ ইউজ হয় কেনেকৈ তুমি ব্যৱহাৰ কৰা ঠিক আছে এতিয়া আমি আহিছো তোমাৰ সমগণীয় শ্ৰেণী বহুতেই ইম্পৰ্টেন্ট হয় আৰু তোমালোকক সহজ ভাষাত বুজাবলৈ মই চেষ্টা কৰিম চোৱা তোমাৰ সমগণীয় শ্ৰেণী কি হয় সমগণীয় শ্ৰেণীটো একচুয়ালি হয় কি মনৰ ছাত্ৰ ছাত্ৰী সকল ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিও লাগে সায়েন্সৰ কি প্ৰবলেম আছে ম্যাথছৰ কি প্ৰবলেম আছে তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ কাৰণে প্ৰত্যেকৰ কাৰণে মই ভিডিও বনাম এনেকুৱা ভাবিব নালাগে যে যিজনে বেছি ভাল পায় সেইজনক ভিডিও বনাব তেনেকুৱা নহয় তোমালোকে সকলোৱে মোৰ কাৰণে সমান সকলোৰে কাৰণে ভিডিও বনাম ঠিক আছে তো তোমালোকৰ সেকেন্ডটো হৈছে কি তোমাৰ সমগণীয় শ্ৰেণী কি শ্ৰেণী সমগণীয় শ্ৰেণী এটা প্ৰথমতে আমি ডেফিনিশনটো জানিব লাগিব তাৰ পিছতে আমি এটো ডিসকাশন কৰিম সমগণীয় শ্ৰেণী একচুয়ালি হয় কি সমগণীয় শ্ৰেণী তোমালোকে যদি কাৰ্যকৰীমূলক যদি বুজি পাইছা সমগণীয় শ্ৰেণী তোমালোকৰ বাইহাতৰ খেল হয় কি হয় বাইহাতৰ খেল যদি কাৰ্যকৰীমূলকটো বুজি পাইছা চোৱা সমগণীয় শ্ৰেণীত তোমাৰ কাৰ্যকৰীমূলক বেচাদন আগতে আহি বহি আছে বুজি পাইছা তাৰ মানে কাৰ্যকৰীমূলক নোহোৱাকৈ সমগণী শ্ৰেণী গঠন হ'বই নোৱাৰে কাৰ্যকৰীমূলকটো লাগিবই লাগিব এটা ডেফিনিশনতে আছে কেনেকুৱা সমগণীয় শ্ৰেণী কাক বোলে প্ৰথম প্ৰশ্ন সমগণীয় শ্ৰেণী কাক বোলে যিটো শ্ৰেণীত বা যিবোৰ যৌগত একে কাৰ্যকৰীমূলক থাকে সেম কাৰ্যকৰীমূলক থাকে তাক কি বুলি কয় সমগণীয় শ্ৰেণী বুলি কয় বুজি পাইছা একে কাৰ্যকৰীমূলক থকা হাইড্ৰকাৰ্বনবোৰক বা হাইড্ৰকাৰ্বনৰ যেটো সিৰিজ থাকিব
যিটো তোমাৰ যৌগবোৰৰ যিটো ক্ৰম থাকিব সেইটোকে আমি কি বুলি ক'ম সমগণীয় শ্ৰেণী বুলি ক'ম বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বুজি পাইছা কমেন্ট কৰি জনোৱা তোমালোকৰ এইটো চোৱা সমগণীয় শ্ৰেণীৰ ওপৰত অসমৰ এনেকুৱা এটা জিলা নাই প্ৰি বোৰ্ড এক্সামিনেশ্যনত য'ত কুৱেশ্যন অহা নাই গোটেইকেইটা জিলাৰ কুৱেশ্যন পেপাৰ মই সলভ কৰিছোঁ তোমালোকৰ যদি ভিডিঅ' চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ' চাই লোৱা এতিয়া চোৱা সমগণীয় শ্ৰেণীৰ ডেফিনিশ্যনটো বুজি পালো যেটো তোমাৰ যিবোৰ যৌগৰ শ্ৰেণীত বা যিবোৰ যৌগৰ সিৰিজত একে কাৰ্যকৰীমূলক উপস্থিত থাকে তাকে আমি কি বুলি কওঁ সমগণীয় শ্ৰেণী বুলি কওঁ এতিয়া তোমাৰ সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্যসমূহ আগতে জানি লও বৈশিষ্ট্য মই গ্যাৰান্টি দিছো তোমালোকৰ সমগণীয় শ্ৰেণীৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে তোমালোকে আনসাৰ কৰিব পাৰিবা যদি তুমি বৈশিষ্ট্যখিনি মনত ৰাখা আৰু তোমাৰ যদি কাৰ্যকৰীমূলক যেটো মনত থাকে চোৱা বৈশিষ্ট্য কি প্ৰথম বৈশিষ্ট্য হৈছে তোমাৰ কি থাকিব একে কাৰ্যকৰীমূলক থাকিব यानी कि তোমাৰ কি থাকিব সেম ফাংশনাল গ্ৰুপ থাকিব সেম ফাংশনাল গ্ৰুপ থাকিব অৰ্থাৎ একে কাৰ্যকৰীমূলক ইয়াতে থাকিব সেম কাৰ্যকৰীমূলক এটো তোমাৰ কিটন হ'ব পাৰে কাৰ্বন তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হ'ব পাৰে এলডিহাইড হ'ব পাৰে নাইবা তোমাৰ এটো এলকহল হ'ব পাৰে বা ক্লোৰো বা ব্ৰোমো হ'ব পাৰে বা তোমাৰ এলকেন এলকিন বা এলকাইন হ'ব পাৰে তেতে তোমাৰ এলকিন এলকাইন আৰু তোমাৰ এলকিন কি বস্তু হয় এইটো যদি তোমাৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে কালি তোমালোকে এইটোৰ ওপৰত ভিডিও পাবা এতিয়া চোৱা 2 নম্বৰ চোৱা কাৰ্যকৰীমূলক তোমাৰ কি থাকে সেম থাকে সেম ফাংশনাল গ্ৰুপ কাৰ্যকৰীমূলক সেম থাকিব লাগিব এইটো তেতিয়াহে আমি এটো কি বুলি কম সমগণীয় শ্ৰেণী বুলি কম দ্বিতীয় নম্বৰটো হৈছে কি তোমাৰ দুটা সমগণীয় শ্ৰেণীৰ যৌগৰ মাজৰ যেটো ডিফাৰেন্স দুটা সিৰিয়ালি তুমি যদি সমগণীয় শ্ৰেণী এটা লিখা মই एग्जांपल দিম তোমালোকে আগতে এখিনি চাই লোৱা एग्जांपल দি তোমালোকক বুজাই দিম কেনেকৈ তুমি আইডেন্টিফিকেশন কৰিবা যে কোনটো সমগণীয় শ্ৰেণী হয় আৰু কোনটো সমগণীয় শ্ৰেণী নহয় ঠিক আছে চোৱা ইয়াতে সেম ফাংশনাল গ্ৰুপ থাকিব 2 নম্বৰত তোমাৰ কি থাকিব জানা দুটা অনুক্ৰমিক মানে এটাৰ পিছত আনটো সিৰিয়াল দুটা সমগণীয় শ্ৰেণীৰ যৌগৰ মাজত সদায় কি থাকিব CH2 মূলকৰ ডিফাৰেন্স থাকিব CH2 মূলকৰ ডিফাৰেন্স থাকিব মানে এটা কাৰ্বনৰ ডিফাৰেন্স আৰু দুটা হাইড্ৰোজেন এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ ডিফাৰেন্স থাকিব ঠিক আছে তাৰ পিছত তোমাৰ 3 নম্বৰ ইয়াৰে চোৱা আমি ক্লাস 9 ত পঢ়িছিলো না আণবিক ভৰ গণনা কৰা আণবিক ভৰ মানে কি ইয়াতে চোৱা আমাৰ আছে CH2 আমি কাৰ্বনৰ ভৰ জানো 12 কাৰ্বনৰ ভৰ কিমান 12 হয় আৰু তোমাৰ হাইড্ৰোজেনৰ ভৰ কিমান 1 হয় হাইড্ৰোজেনৰ ভৰ 1 হয় আৰু তোমাৰ হাইড্ৰোজেন আছে কেইটা দুটা হাইড্ৰোজেন দুটা আছে কাৰণে তুমি 2 ৰে মাল্টিপ্লাই কৰা মানে এটো হল 12 + 2 মানে কিমান হ'ব 14 12 + 2 মানে কি 14 এতিয়া তোমাৰ কাৰ্যকৰীমূলকৰ যেটো তোমাৰ ডিফাৰেন্স আছিল এটো কি আছিল CH2 আছিল CH2 অৰ্থাৎ তোমাৰ এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেনৰ ডিফাৰেন্স থাকিব লাগিব তেতিয়া হলে হেতুক আমি কি বুলি কম সমগণীয় শ্ৰেণী কম আৰু তোমাৰ CH2 যদি থাকে তেতিয়া হলে তোমাৰ এটো কি হ'ব এটো সমগণীয় শ্ৰেণীৰ এটা যৌগৰ পৰা আন এটা যৌগলৈ তুমি জাপ মাৰোতে সদায় তোমাৰ কি হ'ব 14U यानी कि 14 এটমিক মাস ইউনিট ক্লাস 9 ত পঢ়িছা এটমিক মাস ইউনিট ইউ মানে হৈছে এটমিক মাস ইউনিট লিখোতে ডাঙৰ হয় কাৰণ এটো সৰু কৰি ইউ বনাই দিছে ঠিক আছে এটো এটমিক মাস ইউনিট অৰ্থাৎ পাৰমাণবিক ভৰ একক কি থাকিব ডিফাৰেন্স থাকিব পাৰ্থক্য থাকিব ইমান পাৰ্থক্য থাকিব 14U কি থাকিব পাৰ্থক্য থাকিব বুজি পালানে 3 নম্বৰ 4 নম্বৰ কি হ'ব লাগিব ইয়াৰে তোমাৰ প্ৰত্যেকটোৰে কেমিক্যাল প্ৰপাৰ্টি সেম থাকিবই লাগিব কেমিক্যাল প্ৰপাৰ্টি মানে কেমিক্যাল প্ৰপাৰ্টি তোমাৰ কি হ'ব সেম হ'ব কেমিক্যাল প্ৰপাৰ্টি কি হ'ব সেম হ'ব বৰাবৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমালোকক এই যেটো মই 5 নম্বৰ যেটো পইণ্ট কম না সেই পইণ্টটো মোৰ মনত হয় যে তোমালোকৰ এই 5টা পইণ্ট যদি তুমি মনত ৰাখিব পাৰা না তোমাৰ সমগণীয় শ্ৰেণীৰ গুটেই কেইটা आंसर তুমি কৰিব পাৰিবা এতিয়া তোমালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে স্যাৰ সমগণীয় শ্ৰেণীৰ উতলাংক আৰু গলনাংক আমি কেনেকৈ ফাইন্ড আউট কৰিম সেই বিষয়ে কম চোৱা 5 নম্বৰত আছে তোমাৰ উতলাংক আৰু গলনাংক চোৱা যদি তোমাৰ এটো বুজি পাইছা না কিমানখিনি ভৰৰ পাৰ্থক্য থাকিব যিমানে ভৰ ইনক্ৰিজ হ'ব ভৰ কি হ'ব ইনক্ৰিজ হ'ব সিমানে
তাৰ কি হ'ব উতলাংক আৰু গলনাংক ইনক্ৰিজ হ'ব যিমানে ভৰ বাঢ়িব সিমানে তোমাৰ কি হ'ব গলনাংক আৰু উতলাংক বাঢ়িব তাৰ মানে যদি এটো চোৱা যদি ভৰ বাঢ়ে কি বাঢ়ে ভৰ তেতিয়াহ'লে তোমাৰ উতলাংক আৰু গলনাংক বাঢ়িব উতলাংক আৰু গলনাংক দুটা বাঢ়িব উতলাংক আৰু গলনাংক কি কৰিব বাঢ়িব ইনক্ৰিজ হ'ব বাঢ়িব আৰু সেই কাৰণে ইয়াতে সব ভৰ মানে কি এতে কাৰ্বন আৰু হাইড্ৰোজেনৰ সংখ্যা তোমাৰ কি হ'ব লাহে লাহে ইনক্ৰিজ হ'ব লাহে লাহে কি হ'ব ইনক্ৰিজ হ'ব এক্সাম্পল আমি দিম এক্সাম্পল দিলে ধুনিয়াকে বুজিব পাবা 100% বুজি পাবা তো যদি কাৰ্যকৰীমূলকৰ যিখিনি তোমাৰ সেম ফাংশনাল গ্ৰুপ থাকিব অৰ্থাৎ কাৰ্যকৰীমূলক থাকিব ৰিভিজন সেম ফাংশনাল গ্ৰুপ থাকিব CH2 মূলকৰ ডিফাৰেন্স থাকিব দুটা অনুক্ৰমিক সমগনীয় শ্ৰেণীৰ যৌগৰ মাজত দুটা পাৰ্থক্য থাকিব এটো এটা কাৰ্বন আৰু দুটা কি হাইড্ৰোজেন তাৰ পিছত থাকিব তোমাৰ 14U ভৰৰ পাৰ্থক্য থাকিব যেহেতু তোমাৰ এটা কাৰ্বন আৰু দুটা হাইড্ৰোজেন আছে কেমিক্যাল প্ৰপাৰ্টি সেম টু সেম হ'ব কেমিক্যাল যদি গেছ হয় গেছ হ'ব যদি অ্যালকোহল হয় অ্যালকোহলে হ'ব যদি অ্যালডিহাইড হয় অ্যালডিহাইড যৌগই হ'ব অৰ্থাৎ সিহঁতৰ কেমিক্যাল প্ৰপাৰ্টি সেম টু সেম থাকিব ঠিক আছে আৰু যদি ভৰ বাঢ়ে কি বাঢ়ে ভৰ যদি ইনক্ৰিজ হয় মানে কি তোমাৰ কাৰ্বন আৰু হাইড্ৰোজেনৰ সংখ্যা যিমানে ইনক্ৰিজ হ'ব যিমানে কি হ'ব ইনক্ৰিজ হ'ব সিমানে তোমাৰ কি হ'ব উতলাংক আৰু গলনাংক ইনক্ৰিজ হ'ব উতলাংক বাঢ়িব গলনাংকও বাঢ়িব এতিয়া তুমি এক্সাম্পল চোৱা এক্সাম্পল সমগনীয় শ্ৰেণীৰ এক্সাম্পল চোৱা এতে সমগনীয় শ্ৰেণীৰ এক্সাম্পল এইটো চোৱা CH3OH এই যে তোমার এটা তুমি যৌগৰ নাম জানা বাকি কেটা তুমি নাজানিলেও লিখিব পাৰিবা নে নাই আৰামসে পাৰিবা সব কেনেকৈ পাৰা এটা তোমাৰ CH3OH আছে না এতে কার্বন কেটা আছে সব কার্বন আছে কেটা এটা কার্বন এটা এটা তোমার হাইড্রোজেন কেটা আছে সব এটা তো OH গ্রুপ হয় ভাই এটা OH গ্রুপ অর্থাৎ এটা অ্যালকোহল হয় এতে কার্বন কেটা আছে এটা এটার নাম কি হবে মিথানল এটা সব মিথ মানে 1 তো এটার নাম হবে মিথানল আর এটা অল আহিব OH হলে কি আহিব অল আহিব এটো হইছে তোমার মিথানল এটোকে আমি কি বলি কম মিথানল বলি কম বুঝি পাইছা নে এতিয়া তোমার A2 কার্বনৰ ডিফারেন্স 1 আহিব না তো কার্বনৰ ডিফারেন্স 1 আইলে কার্বন আহিব কেইটা দুটা কারণ এটা কার্বন বাঢ়ি যাব না এটা কার্বন কি কৰিব বাঢ়িব তোমাৰ সমগনীয় শ্ৰেণী হলে এটা হাইড্ৰোজেনৰ ডিফারেন্স কেইটা আছিল দুটা হাইড্ৰোজেন দুটা আছিল তো হাইড্ৰোজেন ইয়াতে দুটা দিয়া মানে এটা আছিল কেইটা তিনিটা আছিল এটা আহিব কেইটা পাঁচটা এতে কিমানটা আহিব পাঁচটা লাষ্টত কি আহিব OH এটোৰ নাম হৈছে কি ইথানল এটোৰ নাম ইথানল বুজি পাইছা তাৰ পিছত চা ইয়াৰ পিছতটো কি আহিব C3H আহিব কেইটা সাতটা এতে তোমাৰ পাঁচটা আছিল না তো দুটা ডিফারেন্স বনাবলৈ হলে কিমানটা দিব লাগিব সাতটা দিব লাগিব আৰু লাষ্টত আহিব কি OH বুজি পালা তাৰ পিছত আহিব কি বিউটানল হলে তোমাৰ কিমান আহিব 4 আহিব আৰু এটা তোমাৰ হাইড্ৰোজেন আহিব কিমানটা 9টা ইফালে আহিব কি OH এতে কি আহিব OH আহিব এতে চা এটো হৈছে মিথানল ইথানল প্ৰপানল বিউটানল গুটেই কেটা অ্যালকোহল যৌগ আৰু গুটেই কেটা তোমাৰ কি হয় সেম কেমিক্যাল প্ৰপাৰ্টি আছে এটা তুমি লক্ষ্য কৰা ইয়াতে তুমি যদি সয়াতে কবা যে তোমাৰ ইয়াৰে উতলাংক আটাইতকৈ বেছি কাৰ হ'ব এটোৰ হ'ব এটো বিউটানলৰ হ'ব এর গলনাংক আটাইতকৈ বেছি কাৰ হ'ব বিউটানলৰ হ'ব কাৰণ ইয়াৰে ভৰ বেছি আটাইতকৈ ইয়াতে যিমানখিনি ভৰ আছে এতে সব যিখিনি তোমাৰ CH3 ৰ যেটো ভৰ আছে এটো তোমাৰ কিমান আছে CH3 ৰ ভৰ কিমান আছে চোৱা কাৰ্বনৰ আছে 12 আৰু হাইড্ৰোজেন আছে 3টা তো 3 ইয়াতে আহিব কিমান 15 ইয়াতে কিমান আছে কাৰ্বনৰ আছে তোমাৰ কাৰ্বনৰ 12 হয় 12 দুগুণা কিমান 24 আৰু 24 আৰু 5 কিমান 29 হয় নে ইয়াতে সব তোমাৰ এইখিনিৰে ভৰ বাঢ়িছে গতে এইখিনিৰ ভৰটো আছে তো এইখিনিৰ ভৰ যদি বাঢ়ে মই কৈছিলো যে ভৰ যদি বাঢ়ে অৰ্থাৎ তোমাৰ মাস যদি ইনক্রিজ হয় মাস কি হ'ব যদি ইনক্রিজ হয় অৰ্থাৎ ভৰ যদি বাঢ়ে ভৰ বাঢ়িলে তোমাৰ কি হ'ব এটো তোমাৰ উতলাংক আৰু গলনাংক দুয়োটা বাঢ়িব উতলাংক বাঢ়িব লগতে গলনাংকও ইনক্রিজ হ'ব বুজি পালানে তো আটাইতকৈ বেছি তোমাৰ উতলাংক হ'ব তোমাৰ এটো তাৰ পিছত হ'ব এটো তাৰ পিছত এটো মানে এটো হ'ব আটাইতকৈ বেছি কম
ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ কাৰ্যকৰী মূলক আৰু সমগণীয় শ্ৰেণীৰ ওপৰত সৰু এটা ভিডিঅ' তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত প্ৰবলেম আছে তোমালোকে কমেন্ট সেকশনত জনোৱা তোমালোকে প্ৰত্যেকৰে কাৰণে মই ভিডিঅ' বনাম তোমালোকক মই কথা দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল ধন্যবাদ